নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 জুলাই। আজিৰ ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। লোকসভাৰ মজিয়াত প্ৰথমটো বাখনতেই অলিম্পিকৰ বিষয়ে বাখন দিবলৈ গৈ কেৰম বোৰ্ডৰ জনপ্ৰিয়তাৰ কথা ক'লে দুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে। দলৰ প্ৰতিনিধি হিচাপে বক্তব্য ৰাখি ৰকিবুল হুছেইনে কয় যে কেৰম খেলাৰ কথা। আনপিনে সাংসদ হিচাপে ৰকিবুলৰ প্ৰথমটো বাখনৰ পিছতেই প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কঠোৰ সমালোচনা কৰি কয় যে ৰকিবুল হুছেইনে হিন্দী ইংৰাজী ক'বও নাজানে। পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কিন্তু সৰ্বানন্দ সোণোৱালে কালি দাখিল কৰা পূৰ্ণাংগ বাজেটক লৈ মন্তব্য কৰিছে। তেওঁ কয় যে বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটে ভাৰতক অধিক শক্তিশালী কৰি তুলিব। এই বাজেটে উত্তৰ পূবক বিশেষ গুৰুত্ব দিছে। আগন্তুক 5 বছৰত বিশ্বৰ 3খন শক্তিশালী অৰ্থনৈতিক দেশৰ অন্যতম হ'ব ভাৰতবৰ্ষ। মোদী চৰকাৰৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ বাজেট সন্দৰ্ভত এবাৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এখেতে কয় যে মোদী চৰকাৰৰ বাজেট কণা সাহসক পতান দিয়া ধৰণৰ হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, মোদী চৰকাৰক বাজেট কালিৰ যি বাজেট দাখিল কৰা হৈছে সেই বাজেটত সন্দৰ্ভত কয় যে মোদী চৰকাৰৰ বাজেট কণা সাহসক পতান দিয়া ধৰণৰ হৈছে। বাজেটত কিমান আয় হ'ব, ক'ত কিমান খৰচ হ'ব সেইসমূহ থাকিব লাগে, কিন্তু ইয়াত এনে কোনো উল্লেখ নাই। অসমৰ বাবে এই বাজেটত একো কৰাৰ কথা উল্লেখ নাই। মোদী চৰকাৰৰ বাজেটক লৈ এইবাৰ মুখ খুলিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আন এটা খবৰ, কেন্দ্ৰীয় বাজেটক অসমৰ ৰাইজৰ বাবে এক হতাশাজনক বাজেট বুলি আখ্যা দিছে এবাৰ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বাজেটক লৈ লুৰিণজ্যোতি গগৈয়ে কয় যে কেন্দ্ৰীয় বাজেটত পুনৰ উপেক্ষিত হ'ল অসম। অসমৰ বাবে দুৰ্ভাগ্যজনক। অসমৰ বান আৰু গৰাখহনীয়াক লৈ বাজেটত কোনো ধৰণৰ আবণ্টন দিয়া নাই। কেন্দ্ৰীয় বাজেটক লৈ এইদৰে অসমৰ ৰাইজে হতাশজনক হৈ পৰিছে। এই মন্তব্য এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি এআইইডিএফ প্ৰধান বদৰুদ্দিন আজমলে এইবাৰৰ বাজেটক লৈ কঠোৰ মন্তব্য কৰিছে। বাজেটক লৈ আজমলে কয় যে এইবাৰ বাজেটক ললিপপ আখ্যা দিছে বদৰুদ্দিন আজমলে। অসমৰ বাবে কোনো বিশেষ পেকেজ ঘোষণা নকৰাত এইবাৰ ক্ষুব্ধ হৈ পৰিছে এআইইডিএফৰ প্ৰধানগৰাকী। পৰৱৰ্তী খবৰ, বাজেটক লৈ এপিচিচিৰ সভাপতি ভূপেন বৰাই ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এপিচিচিৰ সভাপতিগৰাকীয়ে কয় যে বিগত 5 বছৰৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ বাবে ধাৰ্য কৰা টকা আনিব নোৱাৰিলে। এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নিজৰ চকীখন ৰক্ষাৰ স্বাৰ্থত বিহাৰক 26,000 কোটি আৰু অন্ধ্ৰপ্ৰদেশক 15,000 কোটি টকা দিলে। বাজেটক লৈ এইবাৰ এপিচিচিৰ সভাপতি ভূপেন বৰাই ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই বাজেটক লৈ ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাধাৰণ ৰাইজৰ স্বাৰ্থ ৰক্ষাত এই বাজেটখন কোনো মূল্য নাই। এই বাজেটখন অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিৰোধী বাজেট। অসমত যি বান হৈ গ'ল তাৰ বিষয়ে এই বাজেটখনত একো উল্লেখ নাই। চৰকাৰক দুৰ্বল আখ্যাৰে বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। ইফালে বাজেটক আদৰণি জনাই মন্ত্ৰী অতুল বৰাই কয় যে কালিৰ এই বাজেটে মহিলা, যুৱক, কৃষক আৰু দৰিদ্ৰসকলৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব দিছে। এই বাজেটে কৃষিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। প্ৰতিৰক্ষা, বিজ্ঞান, প্ৰযুক্তিৰ প্ৰতিটো দিশৰ ওপৰতেই গুৰুত্ব দিয়া হৈছে এই বাজেটত।
ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ বাজেট ঘোষণাৰ পাছতেই নীতিশ কুমাৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া নীতিশ কুমাৰে কয় যে বিজেপিয়ে অসন্তুষ্টি আৰম্ভ হৈছে নেকি নীতিশৰ আমি জনাই আছো বিশেষ খবৰ বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবী নফলিয়ালে দিল্লীত তাৰ বিপৰীতে বিহাৰে লাভ কৰিছে সৰ্ববৃহৎ পেকেজ বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰিয়েই আমি সকলোকে সহায় কৰি আহিছো বিহাৰৰ উন্নতিৰ বাবে আগৰে পৰা কেন্দ্ৰক কৈ থকা হৈছে ৰাজ্যৰ বিশেষ মৰ্যাদাৰ বিপৰীতে কোটি টকীয়া উপহাৰ নীতিশ কুমাৰলৈ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা আমি দাবী কৰি আহিছো বিগত সময়ত বিহাৰৰ বিশেষ পেকেজ বিশেষ উন্নয়ন হোৱা নাছিল এনডিএ চৰকাৰ অহাৰে পৰা উন্নয়নৰ দিশে গতি কৰিছে বিহাৰে বিশেষ ৰাজ্যৰ দাবী অসম্ভৱ বুলি স্বীকাৰ কৰিলে নীতিশ কুমাৰে বাজেট ঘোষণাৰ পিছতে নীতিশ কুমাৰৰ এয়া হৈছে প্ৰথমটো প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ হৈছে কেজৰিৱালক মুক্তিৰ দাবীৰে আম আদমি পাৰ্টিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ এবাৰ প্ৰতিবাদ কৰিছে কেজৰিৱালক মুক্তি দিয়ক কেজৰিৱালৰ জীৱনক লৈ খেল খেলিছে বিজেপিয়ে খগনি সুগাৰ লেভেল হ্ৰাস পাইছে কেজৰিৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমি পাৰ্টিৰ সাংসদসকলে হাতে হাতে প্লে কাৰ্ড লৈ আপৰ সাংসদৰ তীব্ৰ প্ৰতিবাদ সাংসদসকলে প্ৰতিবাদ কৰি কেজৰিৱালক মুক্তিৰ দাবী জনাইছে পৰৱৰ্তী খবৰ এটা দুখবৰ এই মুহূৰ্তত দিব বিচাৰিছো বিশিষ্ট শিক্ষাবিদ চিন্তাবিদ অৱনী ঠাকুৰৰ পৰলোক প্ৰাপ্তি কৰিছে এগৰাকী বিশিষ্ট শিক্ষাবিদৰ বিয়োগৰ পিছতেই এতিয়া সৰ্বত্ৰে শোকৰ ছাপ পৰিছে পৰৱৰ্তী খবৰ হৈছে কালি কেন্দ্ৰীয় বাজেটৰ 2024ত অসমৰ চাহ জনগোষ্ঠীয় কল্যাণৰ বাবে 1000 কোটি টকা আবণ্টন দিছে কেন্দ্ৰই এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কেন্দ্ৰীয় বাজেট কালি বাজেটত অসমৰ চাহ জনগোষ্ঠীয় কল্যাণৰ বাবে 1000 কোটি টকাৰ আবণ্টন দিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰীৰ চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ ৰূপায়ণৰ বাবে এই টকা আবণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী খবৰ বানত ক্ষতিগ্ৰস্ত লোকৰ গৰাকীয়ে পাব 1,20,000 কোটি টকা এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই অসমত বানপানী দুটাকৈ ৱেব ইতিমধ্যে পাৰ হৈ গ'ল এই দুটা ৱেবত প্ৰায় 4,50,000 মানুহ ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 550টা বাসগৃহ সম্পূৰ্ণ ক্ষতি হৈছে এই ঘৰবিলাকৰ গৰাকীয়ে 1,20,000 টকাকৈ প্ৰদান কৰা হ'ব আৰু অহা 12 আগষ্টৰ ভিতৰত ঘৰৰ গৰাকীয়ে লাভ কৰিব আজি এই মন্তব্য কৰিছে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা নগাঁও জিলাৰ অভিভাৱকৰ মন্ত্ৰীৰূপে জিলা আয়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত এখন বিশেষ বৈঠকত মিলিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰিছে